हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेजाकर आपनक चाइছে আরজিত টিউটোরিয়াল यूट्यूब चैनल হয় অসমত ভোটাৰ তালিকা সংশোধন কৰোতে কি প্ৰমাণপত্ৰ লাগিব এই বিষয়ে আজি আলোচনা কৰিম আৰু অসমত ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া আৰম্ভ হ'ব হেতু অলৰেডি নোটিফিকেশন দি দিছে আৰু সেই সময়ত আপোনাৰ লগত কি নথিপত্ৰ আপুনি লগত ৰাখিব লাগিব আৰু হেবিলাক ভেৰিফিকেশন হ'ব জন্মৰ সাৰ্টিফিকেট হেতু কিমান দূৰ গ্ৰহণযোগ্য সকলোখিনি কথা আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব স্কিপ নকৰিব তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ আপোনালোকে নোটিফিকেশনটো দবাই দিব যাতে সোনকালে পাই যায় হয় আহক অসমত ভোটাৰ তালিকা সংশোধনত কি নথিপত্ৰ লাগিব তাৰ পিছত কম জন্মৰ প্ৰমাণপত্ৰ কিমান দূৰ বাধ্যতামূলক বা জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে আপুনি কি কৰিব তো সবিশেষ এই ভিডিঅ'টোত অসমত সংক্ষেপ তদন্ত প্ৰতিবেদন SIR জমা দিবৰ বাবে প্ৰয়োজনীয় নথি আৰু ভোটাৰ সকলে গ্ৰহণ কৰিবলগীয়া সাৱধানতা ইয়াত কি কৈছে এটা পইণ্ট আপোনালোকক বুজাই দিম আৰু আপোনালোকে এই পইণ্টবোৰ ভালকৈ মনত ৰাখিব অসমত সংক্ষেপ তদন্ত প্ৰতিবেদন SIR বাবে প্ৰয়োজনীয় নথি আপুনি কি প্ৰমাণপত্ৰ ৰাখিব লাগিব লগত ইয়াৰ প্ৰযোজ্যতা সেই ক্ষেত্ৰত য'ত নিৰ্বাচনী পঞ্জীয়ন অধিকাৰী ERO বা বুথ স্তৰৰ বিষয়া BLO এ পৰীক্ষা চলাই বা ভোটাৰজনীয়ে নিৰ্বাচনী নামভৰ্তিৰ বিষয়ে আপত্তি বা দাবী দাখিল কৰে এক নম্বৰত আছে এ পৰিচয় প্ৰমাণ এই পৰিচয় আপোনাৰ যেটো পৰিচয় হেতু প্ৰমাণ কি নথিপত্ৰৰ জৰিয়তে হ'ব প্ৰথমত আছে ইপিক মানে ভোটাৰ কাৰ্ড আপোনাৰ পৰিচয়ৰ বাবে প্ৰদান নথি হ'ব আপোনাৰ ভোটাৰ আইডি কাৰ্ড আছে নে নাই হেতু আপোনাৰ নিজৰ পৰিচয়ৰ বাবে হেতু হ'ব এক নম্বৰ নথিপত্ৰ আপোনাৰ পৰিচয় দুই নম্বৰত আছে যদি ইপিক নাই যদি আপোনাৰ ভোটাৰ কাৰ্ড নাই বা যেনিবা যিসকলৰ ভোট হোৱা নাই বা 18 বছৰৰ তলত তেওঁলোকৰ তো ভোটাৰ আইডি কাৰ্ড নাই তো তেওঁলোকৰ কি লাগিব যদি ভোটাৰ কাৰ্ড নাই বা ইপিক নাই আধাৰ কাৰ্ড পাসপোৰ্ট ড্ৰাইভিং লাইসেন্স পান কাৰ্ড চৰকাৰী সেৱাৰ পৰিচয় পত্ৰ এইখিনি ইয়াৰ ভিতৰত যিকোনো এটা থাকিব লাগিব বা ইয়াৰ ভিতৰত যদি আপোনাৰ 2 বা 3টা আছে আৰু ভাল বা আধাৰ কাৰ্ড প্ৰতি ঘৰে আছে পাসপোৰ্ট হিমান বেছি নাই ড্ৰাইভিং লাইসেন্সও আছে পান কাৰ্ডও আছে তো আপোনাৰ কোনটো আছে আপোনালোকে চাই ল'ব আৰু কোনটো নাই হেতু আপোনালোকে কালেক্ট কৰিব দুই নম্বৰত আছে বিত আছে বয়সৰ প্ৰমাণ আপোনাৰ বয়স হেতু প্ৰমাণ লাগিব যদি আবেদনকাৰীৰ বয়স 18 বা 21 বছৰৰ ভিতৰত বা জন্ম তাৰিখৰ বিতৰ্ক আছে যদি আবেদনকাৰীৰ বয়স যিয়ে এপ্লাই কৰিব তাৰ বয়স যদি 18 পৰা 21 বছৰৰ ভিতৰত বা জন্মৰ তাৰিখত বিতৰ্ক আছে তেওঁৰ কি প্ৰমাণপত্ৰ লাগিব তেওঁৰ লাগিব পৌৰ নিগম বা জন্ম মৃত্যু নিবন্ধকৰ প্ৰমাণ কৰা জন্মৰ প্ৰমাণপত্ৰ তেওঁলোকৰ জন্মৰ সাৰ্টিফিকেটটো বাধ্যতামূলক লাগিবই বাধ্যতামূলক মানে যিসকলৰ মানে আবেদন কৰিব যদি আবেদনকাৰীৰ বয়স 18 পৰা 21 বছৰ হয় তেওঁলোকৰ জন্মৰ সাৰ্টিফিকেটটো বাধ্যতামূলক মানে তাৰ পিছত 4 নম্বৰত আছে শ্ৰেণী 10 মানে দশম মান মানে আমি যেটো ক্লাস 10 বুলি কও বা সমমানৰ বিদ্যালয়ৰ প্ৰমাণপত্ৰ জন্মৰ তাৰিখ উল্লেখিত তাৰ মানে আপোনাৰ যেটো মেট্ৰিকৰ প্ৰমাণপত্ৰ বা প্ৰধান শিক্ষকে আপোনাক দিয়া সাৰ্টিফিকেট সেই সাৰ্টিফিকেটত আপোনাৰ জন্মৰ তাৰিখ উল্লেখ থাকিব লাগিব এইটো ডকুমেন্ট লাগিব 5 নম্বৰত দিছে পাসপোৰ্ট 6 নম্বৰত আছে আধাৰ যদি জন্মৰ তাৰিখ UID ত হসাকৈ সত্যাপন কৰা আছে আধাৰ কাৰ্ড মানে যেটো আধাৰ কাৰ্ডত সকলোৰে জন্মৰ প্ৰমাণপত্ৰ আছে বা কিছুমানৰ আধাৰ কাৰ্ডত এনেকুৱা আছে জন্মৰ তাৰিখটো নাই অনলি জন্মৰ চন আছে কিন্তু আকৌ কিছুমানৰ আধাৰ কাৰ্ডত আছে জন্মৰ তাৰিখো উল্লেখ আছে
তো যিবিলাক আধাৰ কাৰ্ডত জন্মৰ তাৰিখ উল্লেখ আছে সেইবিলাকে ইয়াত প্ৰযোজ্য হ'ব আৰু যিবোৰ আধাৰ কাৰ্ডত জন্মৰ তাৰিখ উল্লেখ কৰা নাই অনলি জন্ম চনটো উল্লেখ কৰা আছে যে 1997 1990 এনেকুৱা ধৰণৰ যিগুলোৰ জন্মৰ চনটোহে খালি উল্লেখ আছে তেওঁলোকৰ নহ'ব। চি নম্বৰত দিছে বাসস্থানৰ প্ৰমাণ যদি ভোটাৰক অৱস্থান নকৰে বা স্থানান্তৰিত বুলি আপত্তি কৰা হয়। বাসস্থান আপুনি ক'ত বসবাস কৰি আছে যদি আপুনি ধৰি লওক আপোনাৰ নিজৰ ঘৰতে বা নিজৰ গাঁৱতেই বসবাস কৰি আছে কিন্তু আপোনাৰ নামত কমপ্লেইণ্ট আহিছে যে আপুনি বেলেগ জাগাৰ পৰা ইয়াত আহিছে বা আপুনি 2 বছৰ হ'ল বেলেগৰ পৰা ইয়াত আহিছে তেতিয়াহ'লে আপোনাৰ সেই আপুনি যে জন্মলগ্নৰ পৰা আপোনাৰ গাঁৱত আছে যিখন গাঁৱত আছে সেইখন গাঁৱত থকাৰ উপৰিও যদি কমপ্লেইণ্ট আহে তেতিয়াহ'লে আপোনাৰ সেই জাগাৰ প্ৰমাণপত্ৰ কি কাগজ পাতিৰ জৰিয়তে আপুনি দিব। এইটো আছে 1 নম্বৰতে আছে ৰেচন কাৰ্ড তাৰপিছত আপুনি যিখন মাটিত বসবাস কৰি আছে সেই জমিৰ মালিকানাৰ নথি বা পট্টা বা জমাবন্দী বা নামান্তকৰণৰ কপি বা আপোনাৰ লাগিব বিদ্যুৎ বিল পানী বিল গেছ সংযোজনৰ নথি এইটো বিদ্যুৎ বিল আপোনালোকে গমেই পাইছে কাৰেণ্ট বিল পানীৰ বিলটো আমাৰ ইয়াত নাই কিন্তু বহুত সাইট আছে এই পানীৰ বিলটো সেইটোও এটা গুৰুত্বপূৰ্ণ নথি তাৰপিছত আপোনালোকে ঘৰত যেটো ভাত ৰান্ধিবৰ কাৰণে গেছৰ কানেকশ্যন লয় সেই গেছৰ কানেকশ্যনৰ কাৰণে এটা পাছবুকৰ নিচিনা এটা বহি দিয়ে যেতিয়া আপুনি গেছটো প্ৰথম ক্ৰয় কৰে তো সেইটোও এটা গুৰুত্বপূৰ্ণ নথি তাৰপিছত যদি আপুনি ভাড়া ঘৰত আছে তেতিয়াহ'লে ভাড়াৰ চুক্তি আৰু মালিকৰ মালিকানাৰ প্ৰমাণ লাগিব এগ্ৰিমেণ্ট সাৰ্কেল বিষয়ে গাঁওবুঢ়া গাঁও পঞ্চায়তত প্ৰমাণপত্ৰৰ পৰা বাসস্থানৰ শপতপত্ৰ এইখিনি লাগিব। তাৰপিছত ডি নম্বৰত আছে অতিৰিক্ত সহায়ক নথি ইয়াৰ ভিতৰতো আৰু অতিৰিক্ত নথি মানে যিবিলাকো আপোনাৰ প্ৰয়োজন হ'ব পাৰে সেইটো প্ৰথমে কি হৈছে বিবাহৰ প্ৰমাণপত্ৰ বা বিবাহৰ ফলত নাম বা ঠিকনা সলনি হ'লে যে আপোনাৰ নিজৰ গাঁৱতে আছে কিন্তু বিয়া হৈছে বেলেগ গাঁৱত তো এতিয়াতো আপোনালোকৰ গাঁৱটোতো নিশ্চয় চেঞ্জ হ'ব আৰু সেই চেঞ্জ হোৱাৰ ফলত যিবিলাক নথিপত্ৰ বিচাৰিব তো 1 নম্বৰত আছে বিবাহৰ প্ৰমাণপত্ৰ তো বিয়া হোৱাৰ পিছত যেটো কোৰ্টৰ পৰা সাৰ্টিফিকেট দিয়ে বা আজিকালি অনলাইনতো এপ্লাই কৰিব লাগে তাৰ পৰা সাৰ্টিফিকেট ওলাই যায় তো এইবিলাক লাগিব নাম হলনি গেজেটত প্ৰকাশিত বিজ্ঞাপন আপুনি যে নাম চেঞ্জ কৰিছে বা আপোনাৰ গাঁৱৰ নাম হোক বা আপোনাৰ নিজৰ নাম হোক কিছুমানে চেঞ্জ কৰি থাকে দেখা পাও নিউজত কিন্তু চেঞ্জ কৰিলে হেইটো আপুনি পেপাৰ কাটিং কৰিব লাগে মানে প্ৰকাশিত বিজ্ঞাপন এটা দিব লাগে যে মোৰ এইটো নামৰ পৰা এইটো নাম লৈ মই চেঞ্জ কৰিলো এইটো লাগিব পৰিচয় বা ঠিকনা সন্দৰ্ভত কোৰ্টৰ আদেশ সেইখনৰ নোটিছ লাগিব পূৰ্ববৰ্ষৰ ভোটাৰ তালিকাৰ কপি এইটোও লাগিব পিছত বিশেষ শ্ৰেণীৰ ভাৱে উচ্ছন্ন ব্যক্তি ক্ষয়ক্ষতিগ্ৰস্ত ৰাহাত শিবিৰৰ প্ৰমাণপত্ৰ সাৰ্কেল বিষয়ে প্ৰদান কৰা ক্ষয়ক্ষতি প্ৰমাণপত্ৰ পুনৰ্বাসনৰ পট্টা বিশেষ শ্ৰেণীৰ বাবে এইটো তাৰপিছত আৰু এটা কৈছে ছাত্ৰ ছাত্ৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰধানৰ পৰা প্ৰদান কৰা প্ৰমাণপত্ৰ সেইটো লাগিব বিষয় আৰু এটা আছে সেইটো আপোনালোকে ভালকৈ মনত ৰাখিব আৰু স্কিপ নকৰিব বুজি লওক আগত এছআইআৰ বা ভোটাৰ তালিকা পৰীক্ষাৰ সময়ত ভোটাৰসকলে গ্ৰহণ কৰিবলগীয়া সাৱধানতা যেতিয়া অফিচাৰসকলে আপোনালোকৰ ডকুমেন্টছ বা নথিপত্ৰ চেক কৰিব তেতিয়া আপোনালোকে কি কৰিব এই সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে আপোনালোকৰ দ্বাৰা কোনো ধৰণৰ ভুল ত্ৰুটি নহয় তাৰে এই নম্বৰত আছে নথি প্ৰস্তুতি প্ৰথমত কৈছে পৰিচয় আৰু বাসস্থানৰ প্ৰমাণৰ বহল প্ৰতি সংৰক্ষণ কৰক নিজে স্বাক্ষৰিত যে পৰিচয় আৰু বাসস্থানৰ প্ৰমাণপত্ৰ যিবিলাক আছে সেইবিলাক সংৰক্ষণ কৰক আপোনালোকে সোনকালে তাৰ পিছত কৈছে বিএলও বা ইআৰও পৰীক্ষাৰ সময়ত মূল নথি লৈ যাওক যেতিয়া অফিচাৰে আপোনাৰ নথি চেক কৰিব বা আপোনাক মাতিব
তেতিয়া আপোনাৰ যিবিলাক মূল নথি আছে অৰিজিনেল ডকুমেণ্টছ আছে সেইবিলাক গোটেইখিনি লগত ল'ব লাগিব। তাৰপিছত কৈছে কি সকলো নথিত নাম ভোটাৰ তালিকাৰ বানানৰ সৈতে মিল আছে নিশ্চিত কৰক। প্ৰয়োজন হ'লে ফৰ্ম 8ৰ মাধ্যমে সোধপোছ কৰক। আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে সেইবিলাক ডকুমেণ্ট ভোটাৰ তালিকাৰ সৈতে আপোনাৰ নামটো মিল আছে নে নাই বা কিবা নামৰ খেলিমেলি আছে। যদি খেলিমেলি আছে বা নাম ভুল আছে তেতিয়াহ'লে 8 নম্বৰ ফৰ্মৰ জৰিয়তে সেইবিলাক শুধৰাই লওক এতিয়াই। তাৰপিছত কৈছে প্ৰক্ৰিয়াগত সাৱধানতা। খালী ফৰ্মত বা ঘোষণাত স্বাক্ষৰ নকৰিব বা অফিচাৰে যদি আপোনাক এটা খালী ফৰ্ম দি পেলাই কয় যে ইয়াত আপোনালোকে চহী কৰক, আপোনালোকে এইটো কেতিয়াও নকৰিব। সেইটো আপোনালোকৰ এই নথিছত উল্লেখ কৰিয়ে দিছে। নিজে পূৰণ কৰক, সেই ফৰ্মটো নিজে পূৰণ কৰক বা আপোনাৰ সন্মুখত পূৰণ হ'ব লাগিব। এই ফৰ্মটো নিজে ফিল আপ কৰিব বা যদিও অফিচাৰে কৰে আপোনাৰ সন্মুখতহে ফিল আপ কৰিব লাগিব। তেওঁ ভুল লিখিলে নে শুদ্ধ লিখিলে সেইটো আপোনাৰ সন্মুখত লিখিব লাগিব। আৰু এইবিলাক নথি প্ৰয়োজনৰ সময়ত প্ৰত্যেকজনৰ ঘৰতে শিক্ষিত মানুহ আছে, তেওঁলোকক লগত লৈ যাব লাগিব আৰু এইবিলাক নিজে নিজ চকুৰে চাব লাগিব। আপোনালোকে বেলেগৰ ওচৰত বা বেলেগক ভৰসা কৰি এইবিলাক কাম কেতিয়াও নকৰিব। যিকোনো ফৰ্ম বা আপত্তি উত্তৰ দাখিলৰ সময়ত ৰচিদ বা স্বীকৃতি নম্বৰ লওক বা আপুনি সেই ফৰ্মটো ছাবমিটেই কৰিলে তো আপোনাক ৰচিদ এখন দিব অফিচাৰে। সেইটো আপোনালোকে কেতিয়াও ভুল নকৰিব, সেইটো ৰচিদ আপোনালোকে কালেক্ট কৰিব অফিচাৰৰ পৰা। তাৰপিছত কৈছে ERৰ দ্বাৰা নিৰ্ধাৰিত শুনানি তাৰিখত উপস্থিত থাকক। যেতিয়া আপোনালোকক অফিচাৰে যিদিনা মাতে সেইদিনা আপোনালোকে উপস্থিত থাকিব লাগিব, সেইটো বাধ্যতামূলক। যদি উপস্থিত নাথাকে তেতিয়াহ'লে আপোনাৰ নামটো আঁতৰাই দিব পাৰে। সেইকাৰণে যেতিয়া আপোনালোকক অফিচাৰে মাতিব আপোনালোকে সকলোৱে ডকুমেণ্টছ লৈ সপৰিয়ালে আপোনালোকে উপস্থিত থাকক। তাৰপিছত কৈছে অযোগ্যতাৰ ঝুঁকি এৰিবলৈ যে অন্য মণ্ডলৰ বাসস্থানৰ প্ৰমাণ দিয়া এৰিব। অযোগ্যতাৰ ঝুঁকি এৰিবলৈ মানে কিছুমানে বেলেগ কিবা কিবি কৈ থাকি সেইবিলাক মনোযোগ নিদিব। ইয়াত নিয়মবিলাক কৈ দিছে। অন্য মণ্ডলৰ বাসস্থানৰ প্ৰমাণপত্ৰ এৰি দিব। আধাৰ সংযোগ আপডেট কৰি ৰাখিব। যদিও আধাৰ নাথাকিলেও নাম আঁতৰাব নোৱাৰে। মানে আপোনালোকৰ আধাৰ কাৰ্ডটো বাধ্যতামূলক থাকিব লাগিব আৰু আধাৰ নাথাকিলেও আপোনালোকৰ নাম কাটিব নোৱাৰে। তাৰপিছত কৈছে ডি ভোটাৰ বা বিদেশী বুলি চিহ্নিত কৰিলে, আপোনাক যদি ডি ভোটাৰ বা বিদেশী বুলি ঘোষণা কৰে তে আপোনালোকে কি কৰিব? অবিলম্বে আইনগত সহায় লওক আৰু ভূমি নথি উত্তৰাধিকাৰ নথি 1941 চনৰ NRC 1971 চনৰ ভোটাৰ তালিকাৰ কপি দাখিল কৰিব লাগিব। যদি আপোনাক বিদেশী বা ডি ভোটাৰ বুলি চিহ্নিত কৰে বা ঘোষণা কৰে তেতিয়া আপোনালোকে NRCৰ কাগজখন আৰু 1971 চনৰ ভোটাৰ তালিকাৰ কপি জমা দিব লাগিব। সামূহিক সতৰ্কতা। আপুনি কি সতৰ্কতা হ'ব? গণহাৰে নাম আঁতৰোৱাৰ কাৰ্যত সাৱধান থাকক আৰু গাঁও পঞ্চায়ত পৌৰ শুনানিত উপস্থিত থাকক। যিবিলাক নাম কেঞ্চেল কৰি থাকে সেই সময়ত আপোনালোকে সাৱধান থাকক বা গাঁও পঞ্চায়তত যিবিলাক সভা হয় সেই সভাত উপস্থিত থাকক। বিয়ালৰ নটিচ আৰু শুনানি সম্বন্ধীয় নথিৰ ফটো ৰাখক। বিয়ালৈ যেতিয়া আপোনাক নটিচ দিব সেই নটিচখিনি আপোনালোকে ফটো মাৰি ৰাখি দিব পাৰে বা এটা জেৰক্স কৰি ৰাখিব পাৰে। একেলগে প্ৰতিনিধিত্ব দিয়ক যদি একে অঞ্চলৰ বহুজনৰ নাম প্ৰক্ৰিয়াগত ন্যায় নামনি আঁতৰোৱা হয়। আপোনালোকে একেলগে প্ৰতিনিধিত্ব দিব লাগিব যদি একে অঞ্চলৰ বহুজনৰ নাম প্ৰক্ৰিয়াগত ন্যায় নমানি আঁতৰোৱা হয় তেতিয়ালৈকে আপোনালোকে একেলগে প্ৰতিনিধিত্ব দিব লাগিব। যদি আপোনালোকৰ গাঁৱৰ বহুকেইটা নাম একেলগে কাটি পেলোৱা হ'ল বা কিবা বিসংগতিৰ কাৰণে সেইবিলাক নাম স্থগিত হয় তেতিয়াহ'লে আপোনালোকে সকলোৱে মিলি ক'ব লাগিব আৰু এই ওপৰৰ যিখিনি ডকুমেণ্টছ সেইখিনি আপোনালোকৰ মজুত থাকিব লাগিব। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে আৰু
যিসকলৰ নথিপত্ৰ আছে গোটেইখিনি তেওঁলোকৰতো ভাল, আৰু যিসকলৰ নাই তেওঁলোকক নিশ্চয় সহায় কৰক। আৰু ভিডিঅ'টো অলপ লং হ'ল, কিন্তু আপোনালোকে বুজি পাইছেনে সেইটো আচল কথা। যদি বুজি পোৱা নাই কমেণ্ট কৰিব, নিশ্চয় আমি বুজাই দিম। বা আৰু যদি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি পেলাই যিসকলে নাজানে তেওঁলোকক এই ভিডিঅ'টো দিয়ক, তেওঁলোকে যাতে বুজি পায়। তো আজিৰ এইখিনি কথা। আৰু যদি কিবা বুজি নাপায় নিশ্চয় আমাৰ কমেণ্ট বক্সত যাব, তাত আমাৰ নাম্বাৰ থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব হোৱাটছএপত। এনি টাইম আমি যিমান দূৰ পাৰোঁ হেল্প কৰিম। তো আজিৰ ভিডিঅ' ইমানেই। যদি ভাল লাগিছে নিশ্চয় ভিডিঅ'টো এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।